নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া মানে বাংলাদেশী বুলি কৈ এতিয়া বিপদত পৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা সিটু বৰুৱাক এবাৰ ইউনুস তামুলীয়ে উভতি ধৰিছে মুকলি প্ৰত্যাহ্বান দিছে সিটু বৰুৱাক আৰু সিটু বৰুৱাৰ ভৌগোলিক জ্ঞান নাই বুলিও মন্তব্য প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে সিটু বৰুৱাই ৰাজনৈতিক নেতাৰ আশীষ ধন্য হবৰ বাবে ভাইৰেল হবৰ বাবে এনে ধৰণৰ কেতবোৰ মন্তব্য প্ৰকাশ কৰি আছে বুলি ইউনুস তামুলীয়ে মন্তব্য প্ৰকাশ কৰিছে সিটু বৰুৱাই যদি মিয়া মানে বাংলাদেশী বাক্যটো উঠাই নলয় তেনেহলে বিপদৰ সন্মুখীন হ'ব মুকলি প্ৰত্যাহ্বান ইউনুস তামুলীয়ে জাতীয় সংগ্ৰামী সেনাৰ নেতা সিটু বৰুৱাক দিয়া পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো মিয়া মানে বাংলাদেশী বুলি কৈ বিপদত পৰিছে সিটু বৰুৱাক তুলা ধুনা দিছে ইউনুস তামুলীয়ে উভতি ধৰিছে জাতীয় সংগঠনৰ নেতা সিটু বৰুৱাক ওপেন চ্যালেঞ্জ ইউনুস তামুলীৰ পাচলি বেপাৰীৰ ওপৰত সিটু বৰুৱা ৰজা হৈ লাভ নাই বুলি মন্তব্য প্ৰকাশ কৰিছে যদি সিটু বৰুৱাৰ দম আছে তেনেহলে সিটু বৰুৱাই অন্য কেতবোৰ কাম কৰি দেখুৱাওক সিটু বৰুৱাই ৰাজনৈতিক নেতাৰ আশীষ ধন্য হ'বলৈ এইবোৰ কাম কৰি আছে দম আছে যদি ৰাজমাইত যোৱা গৰুসমূহ ৰাখি দেখুৱাওক মিয়াই লৈ যোৱা গৰু ৰাখি দেখুৱাওক যদি দম আছে কৃষক বজাৰত পুৱাই মিয়া বিচাৰি অভিযান চলাওতে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সিটু বৰুৱাই তাৰ পাছতে কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত কেতবোৰ মন্তব্য মিয়া মানে বাংলাদেশী বুলি কৰিছিল মন্তব্য আৰু এইবাৰ সিটু বৰুৱাই মিয়া মানে বাংলাদেশী বুলি কোৱা মন্তব্যৰ পাছতে এতিয়া সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে ইউনুস তামুলীয়ে বিষয়টোক লৈ গৰজি উঠা পৰিলক্ষিত হৈছে টুইণ্ডৰ জৰিয়তে যদি টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশসমূহ দেখুৱাই থাকিব পাৰোঁ টাইম 8 দৰ্শকসকলক দেখুৱাইছোঁ পুৱাই শিৱসাগৰৰ কৃষক বজাৰত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু তাৰ মাজতেই জাতীয় সংগ্ৰামী সেনাৰ নেতাই মিয়া বেপাৰীক সেই বজাৰৰ পৰা উঠি যাব লাগিব বুলি এক প্ৰকাৰ ধমক দিয়াৰ পাছত সিটু বৰুৱাই মন্তব্য প্ৰকাশ কৰিছিল যে মিয়া মানে বাংলাদেশী তেনে পৰিপ্ৰেক্ষিতত এই মন্তব্যত দ্বিমত প্ৰকাশ কৰি বিষয়টোক লৈ যুযুধান ৰূপ ধাৰণ কৰিছে ইউনুস তামুলীয়ে মন্তব্য প্ৰকাশ কৰিছে যে মিয়া মানে বাংলাদেশী বুলি কৈ সিটু বৰুৱাই এতিয়া বিপদ চপাইছে আৰু সিটু বৰুৱাই এই বাক্য উঠাই লওক অন্যথা বিপদ হ'ব এনে কেতবোৰ কথা উল্লেখ কৰিছে আৰু সিটু বৰুৱাক তুলা ধুলা দি ইউনুস তামুলীয়ে উল্লেখ কৰিছে যদি সিটু বৰুৱাৰ দম আছে তেনেহ'লে সিটু বৰুৱাই ৰাজমাইত মিয়াই অনা গৰুৰ গাড়ীসমূহ ৰাখি দেখুৱাওক পাচলি বেপাৰীৰ ওপৰত সিটু বৰুৱা ৰজা হৈ লাভ নাই সিটু বৰুৱাই অসমৰ ভৌগোলিক জ্ঞান নাই সিটু বৰুৱাই অসমৰ মাটিকালি কিমান নাজানে সিটু বৰুৱাই নাজানে অসমত কেইখন জিলা আছে তেনে পৰিপ্ৰেক্ষিতত এই ভৌগোলিক জ্ঞান শূন্য কোনো লোকে ৰাজনৈতিক নেতাই তেওঁক যে আশীৰ্বাদ দিব তেওঁৰ আশীৰ্বাদৰ হাতখন যে তেওঁৰ শিৰত ৰাখিব সেই কথা সিটু বৰুৱাই আশা কৰি লাভ নাই বুলি মন্তব্য প্ৰকাশ কৰিছে ইউনুস তামুলীৰ মন্তব্যটো প্ৰথমে টাইম 8 দৰ্শকসকলক শুনাই লৈছো দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ সিটু বৰুৱা দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক ওপেন চ্যালেঞ্জ সিটু বৰুৱা ওপেন চ্যালেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ীকেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই দম আছে গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি জ্ঞান নথকা মিষ্টাৰ সিটু বৰুৱা আপুনি খন্তেক সময়ৰ আগতে কৈছে যে মিয়া মানে বাংলাদেশী এই কথাটো একেবাৰে উঠাই লওক মিষ্টাৰ সিটু বৰুৱা ভৌগোলিক জ্ঞান নথকা মিষ্টাৰ সিটু বৰুৱা অসমৰ মাটিকালি কিমান অসমত কিমানখন জিলা আছে অসমখনত কিমান জাতি জনগোষ্ঠী আছে আপুনি জানেনে অকমানো জ্ঞান নাই একদম স্পষ্ট কথা কৈছো যদি অকমান হলেও জ্ঞান থাকিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক সুধিছে যে মিয়া মানে বাংলাদেশী আপুনি কি কৈছে মিয়া মানে বাংলাদেশী ইমানকণ জ্ঞান শূন্য বুলি কৈছো আপোনাৰ জ্ঞান শূন্য এনেই বুন্দাল লেখি লম্ফজম্ফ কৰি থাকিব পাৰে হেৰি আগত নিউজৰ আগত ভাইৰেল হ'বৰ কাৰণে ভাইৰেল হ'বলৈ পন্থা বহুত আছে সিটু বৰুৱা ভাইৰেল হ'বলৈ পন্থা বহুত আছে সামাজিক মাধ্যমত কেৱল মিয়া কেইটাই নাই ভাইৰেল হ'বলৈ
আৰু মানুহে ভাবিছে যে সিটু বৰুৱাক কোনোবাই বেগ দিছে, কোনোবা ৰাজনৈতিক নেতাই বেগ দিছে। একো সিটু বৰুৱাক ৰাজনৈতিক নেতাই বেগ দিয়া নাই। সেই ৰাজনৈতিক নেতাৰ সাপোৰ্ট পাবৰ কাৰণে, হেল্ল', ৰাজনৈতিক নেতাৰ সাপোৰ্ট পাবৰ কাৰণে, ৰাজনৈতিক নেতাৰ আশীষ পুষ্ট হবৰ কাৰণে এই যিখন ৰচনা ৰচি আছে, কিন্তু একো নাপায়, একো নাপায়। আপোনাৰ দৰে নেতাক ৰাজনৈতিক নেতাই চাহত যেনেকে মাখি পৰিলে এনেকে পেলাই দিয়ে নাই, আপোনাৰ লেখীয়া নেতাক দুদিনমান ইউজ কৰিব, তাৰপিছত চাহত মাখিটো পৰিলে যেনেকে পাখি খিলাত ধৰি পেলাই দিয়ে তেনেকে পেলাই দিব। নেভাবিব যে চিৰ জীৱন এনেকে মূৰত হাতখন দি থৈ দিব। আৰু সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে, সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে। আৰু এনেকুৱা ধৰণৰ ভৌগোলিক জ্ঞান নথকা মানুহে ৰাজনৈতিক নেতাৰ হাত এনেও নাপায় মাথাত, কাৰণ ইমান মানে অপৰিপক্ক মানুহৰ মূৰত ৰাজনৈতিক নেতাই এনেও হাত নথয়। আপুনি ভাবি আছে মই এনেকে কৰিম, ভাইৰেল হৈ যাম, মোক কোনোবা ডাঙৰ ডাঙৰ নেতাই মোক এনেকে দিব, পইচা দিব, কিবা ক'ব, একো দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ সিটু বৰুৱা, দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে, সেই গৰুকেইটা ৰাখি দেখাওক। অপেন চেলেঞ্জ সিটু বৰুৱা, অপেন চেলেঞ্জ। দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ীকেইখন ৰাখি দেখাওক। এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই। মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই। দম আছে গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক। চাওঁ আপুনি, চাওঁ। দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ সিটু বৰুৱা, দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক। অপেন চেলেঞ্জ সিটু বৰুৱা, অপেন চেলেঞ্জ। দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ীকেইখন ৰাখি দেখাওক। এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই। মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই। দম আছে গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক। চাওঁ আপুনি, চাওঁ। জ্ঞান নথকা মিষ্টাৰ সিটু বৰুৱা, আপুনি খন্তেক সময় আগতে কৈছে যে মিয়া মানে বাংলাদেশী। এই কথাটো একেবাৰে উঠাই লওক মিষ্টাৰ সিটু বৰুৱা। ভৌগোলিক জ্ঞান নথকা মিষ্টাৰ সিটু বৰুৱা, অসমৰ মাটিকালি কিমান? অসমত কিমানখন জিলা আছে? অসমখনত কিমান জাতি জনগোষ্ঠী আছে আপুনি জানেনে? অকমানো জ্ঞান নাই। একদম স্পষ্ট কথা কৈছো। যদি অকমান হলেও জ্ঞান থাকিলেহেঁতেন, যেতিয়া সাংবাদিকে আপোনাক সুধিছে যে মিয়া মানে বাংলাদেশী, আপুনি কি কৈছে? মিয়া মানে বাংলাদেশী। ইমানকণ জ্ঞান শূন্য বুলি কৈছো, আপোনাৰ জ্ঞান শূন্য। এনেই বুমডাল দেখি লম্ফ জম্ফ কৰি থাকিব পাৰে হেৰি আগত, নিউজৰ আগত ভাইৰেল হ'বৰ কাৰণে। ভাইৰেল হ'বলৈ পন্থা বহুত আছে সিটু বৰুৱা, ভাইৰেল হ'বলৈ পন্থা বহুত আছে সামাজিক মাধ্যমত। কেৱল মিয়া কেইটাই নাই ভাইৰেল হ'বলৈ। আৰু মানুহে ভাবিছে যে সিটু বৰুৱাক কোনোবাই বেগ দিছে, কোনোবা ৰাজনৈতিক নেতাই বেগ দিছে। একো সিটু বৰুৱাক ৰাজনৈতিক নেতাই বেগ দিয়া নাই। সেই ৰাজনৈতিক নেতাৰ সাপোৰ্ট পাবৰ কাৰণে, হেল্ল', ৰাজনৈতিক নেতাৰ সাপোৰ্ট পাবৰ কাৰণে, ৰাজনৈতিক নেতাৰ আশীষ পুষ্ট হবৰ কাৰণে এই যিখন ৰচনা ৰচি আছে, কিন্তু একো নাপায়, একো নাপায়। আপোনাৰ দৰে নেতাক ৰাজনৈতিক নেতাই চাহত যেনেকে মাখি পৰিলে এনেকে পেলাই দিয়ে নাই, আপোনাৰ লেখীয়া নেতাক দুদিনমান ইউজ কৰিব, তাৰপিছত চাহত মাখিটো পৰিলে যেনেকে পাখি খিলাত ধৰি পেলাই দিয়ে তেনেকে পেলাই দিব। নেভাবিব যে চিৰ জীৱন এনেকে মূৰত হাতখন দি থৈ দিব। আৰু সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে, সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে। আৰু এনেকুৱা ধৰণৰ ভৌগোলিক জ্ঞান নথকা মানুহে ৰাজনৈতিক নেতাৰ হাত এনেও নাপায় মাথাত, কাৰণ ইমান মানে অপৰিপক্ক মানুহৰ মূৰত ৰাজনৈতিক নেতাই এনেও হাত নথয়। আপুনি ভাবি আছে মই এনেকে কৰিম, ভাইৰেল হৈ যাম, মোক কোনোবা ডাঙৰ ডাঙৰ নেতাই মোক এনেকে দিব, পইচা দিব, কিবা ক'ব, একো দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ সিটু বৰুৱা, দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক। অপেন চেলেঞ্জ সিটু বৰুৱা, অপেন চেলেঞ্জ। দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ীকেইখন ৰাখি দেখাওক। এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই। মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই। দম আছে গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক। চাওঁ আপুনি, চাওঁ। দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ সিটু বৰুৱা, দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক। অপেন চেলেঞ্জ সিটু বৰুৱা, অপেন চেলেঞ্জ।
দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ীকেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই দম আছে যদি গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি চাওঁ জ্ঞান নথকা মিষ্টাৰ চিটু বৰুৱা আপুনি খন্তেক সময়ৰ আগতে কৈছে যে মিয়া মানে বাংলাদেশী এই কথাটো একেবাৰে উঠাই লওক মিষ্টাৰ চিটু বৰুৱা ভৌগোলিক জ্ঞান নথকা মিষ্টাৰ চিটু বৰুৱা অসমৰ মাটিকালি কিমান অসমত কিমানখন জিলা আছে অসমখনত কিমান জাতি জনগোষ্ঠী আছে আপুনি জানেনে অকমানো জ্ঞান নাই একদম স্পষ্ট কথা কৈছো যদি অকমান হলেও জ্ঞান থাকিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক সুধিছে যে মিয়া মানে বাংলাদেশী আপুনি কি কৈছে মিয়া মানে বাংলাদেশী ইমানকণ জ্ঞান শূন্য বুলি কৈছো আপোনাৰ জ্ঞান শূন্য এনেই বুমডাল লিখি লম্ফ জম্ফ কৰি থাকিব পাৰে হেৰি আগত নিউজৰ আগত ভাইৰেল হ'বৰ কাৰণে ভাইৰেল হ'বলৈ পন্থা বহুত আছে চিটু বৰুৱা ভাইৰেল হ'বলৈ পন্থা বহুত আছে সামাজিক মাধ্যমত কেৱল মিয়া কেইটাই নাই ভাইৰেল হ'বলৈ আৰু মানুহে ভাবিছে যে চিটু বৰুৱাক কোনোবাই বেগ দিছে কোনোবা ৰাজনৈতিক নেতাই বেগ দিছে একো চিটু বৰুৱাক ৰাজনৈতিক নেতাই বেগ দিয়া নাই সেই ৰাজনৈতিক নেতাৰ ছাপৰ্ট পাবৰ কাৰণে হেল্ল' ৰাজনৈতিক নেতাৰ ছাপৰ্ট পাবৰ কাৰণে ৰাজনৈতিক নেতাৰ আশীষ পুষ্ট হ'বৰ কাৰণে এই যিখন ৰচনা ৰচি আছে কিন্তু একো নাপায় আপোনাৰ দৰে নেতাক ৰাজনৈতিক নেতাই চাহত যেনেকৈ মাখি পৰিলে এনেকৈ পেলাই দিয়ে নাই আপোনাৰ লেখীয়া নেতাক দুদিনমান ইউজ কৰিব তাৰপিছত চাহত মাখিটো পৰিলে যেনেকৈ পাখি খিলাত ধৰি পেলাই দিয়ে তেনেকৈ পেলাই দিব নেভাবিব যে চিৰ জীৱন এনেকৈ মূৰত হাতখন দি থৈ দিব আৰু সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে আৰু এনেকুৱা ধৰণৰ ভৌগোলিক জ্ঞান নথকা মানুহে ৰাজনৈতিক নেতাৰ হাত এনেও নাপায় মাথাত কাৰণ ইমান মানে অপৰিপক্ক মানুহৰ মূৰত ৰাজনৈতিক নেতাই এনেও হাত নথয় আপুনি ভাবি আছে মই এনেকৈ কৰিম ভাইৰেল হৈ যাম মোক কোনোবা ডাঙৰ নেতাই মোক এনেকৈ দিব পইচা দিব কিবা ক'ব একো দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ চিটু বৰুৱা দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক অপেন চেলেঞ্জ চিটু বৰুৱা অপেন চেলেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ীকেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই দম আছে যদি গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি চাওঁ দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ চিটু বৰুৱা দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক অপেন চেলেঞ্জ চিটু বৰুৱা অপেন চেলেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ীকেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই দম আছে যদি গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি চাওঁ জ্ঞান নথকা মিষ্টাৰ চিটু বৰুৱা আপুনি খন্তেক সময়ৰ আগতে কৈছে যে মিয়া মানে বাংলাদেশী এই কথাটো একেবাৰে উঠাই লওক মিষ্টাৰ চিটু বৰুৱা ভৌগোলিক জ্ঞান নথকা মিষ্টাৰ চিটু বৰুৱা অসমৰ মাটিকালি কিমান অসমত কিমানখন জিলা আছে অসমখনত কিমান জাতি জনগোষ্ঠী আছে আপুনি জানেনে অকমানো জ্ঞান নাই একদম স্পষ্ট কথা কৈছো যদি অকমান হলেও জ্ঞান থাকিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক সুধিছে যে মিয়া মানে বাংলাদেশী আপুনি কি কৈছে মিয়া মানে বাংলাদেশী ইমানকণ জ্ঞান শূন্য বুলি কৈছো আপোনাৰ জ্ঞান শূন্য এনেই বুমডাল লিখি লম্ফ জম্ফ কৰি থাকিব পাৰে হেৰি আগত নিউজৰ আগত ভাইৰেল হ'বৰ কাৰণে ভাইৰেল হ'বলৈ পন্থা বহুত আছে চিটু বৰুৱা ভাইৰেল হ'বলৈ পন্থা বহুত আছে সামাজিক মাধ্যমত কেৱল মিয়া কেইটাই নাই ভাইৰেল হ'বলৈ আৰু মানুহে ভাবিছে